দেখো বন্ধুসকল, আজি বোকাঘাটত টাউনত গছ পৰিলে বোলে শুনিবলৈ পাইছোঁ। আমি ইয়াতে জামত আছোঁ আৰু নাহাজান তিনিআলিৰ ওচৰতো গছ গিৰিছে। এইকাৰণে এইফালে অলপ জাম হৈ গ'ল বোকাঘাট ট্ৰেফিকৰ পইণ্ট পৰা। বন্ধুসকল আপোনালোকক দেখাইছোঁ, ভালকৈ চাওক। বতৰে একদম পুৰা কাল ৰূপ লৈ লৈছে। আজি 2-3 দিন হৈ গ'ল বৰষুণ দি আছে। এনেকৈ হ'লে আমাৰ কৰ্মচাৰী সকলোলৈ ধৰি আৰু যিমান আমাৰ নিবনুৱা পৰিয়াল আছে সকলোৰে অলপ অসুবিধা হয় আৰু ড্ৰাইভাৰ সকলোৰো অসুবিধা হয়, যাতে যাতায়াত কৰোঁতে ভালকৈ টিৰপাল নহ'লে বা বতাহ ধুমুহা মাৰিলে ৰাস্তাত গছ গছনি পৰে বুলি চলাবলৈ অলপ অসুবিধা হয়। এনেকৈ আমাৰ ড্ৰাইভাৰ সকলোৱে দুখ কষ্টৰ মাজেদিয়ে আন এঠাইৰ পৰা আন এঠাইলৈ বস্তু অনা নিয়া কৰে। আৰু বন্ধুসকল চাওক, এই ভিডিঅ'টো যদি ভাল লাগিছে 10জনক শ্বেয়াৰ কৰক, লাইক কৰক। মোবাইল